আজি খুবেই ভাল লাগিল। মই একচুয়ালি বিভাগীয় কাৰ্যসূচীত আহিছিলোঁ, যোগী গোপাললৈ আহিছিলোঁ আমাৰ লজিষ্টিক পাৰ্ক চাবৰ কাৰণে। তাৰপিছত আপোনালোকৰ ইয়াতে এখন ATS চেণ্টাৰ আছে, এইটোকো চাব আহিছিলোঁ। কিন্তু ইয়াত মানে চাই থাকোঁতে গম পাই গ'ল যে KSCৰ হেড অফিচটো লাগালাগি হয়। লগে লগে আমাৰ চিফ ডাঙৰীয়া মোক ফোন কৰিলে, ময়ো সৌভাগ্য নিচিনা অনুভৱ কৰিলোঁ, কিয়নো কোনোদিন অহা নাছিল। আজি আহিলোঁ, KSCৰ হেড অফিচ দেখিলোঁ, খুবেই ভাল লাগিল। আমাৰ সন্মানীয় চিফ জীৱেশ ৰয় ডাঙৰীয়া আৰু তেখেতৰ যিমানখিনি টিম আছে সকলোকে শুভেচ্ছা যাচিছোঁ, যিহেতু আন্দোলনৰ মাজেৰে আজি এই অৱস্থা পাইছে। তো জাতিটোৰ কাৰণে কৰিব লগা বহুত কাম আছে, ভালকৈ কৰিব পাৰক, অঞ্চলটো উন্নয়ন কৰক, ইয়াৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লজিষ্টিক পাৰ্কত আহিছে, কিবা পৰিকল্পনা লৈছে নেকি নতুনকৈ? কিবা লজিষ্টিক পাৰ্কটো একচুৱেলি মোৰ ডিপাৰ্টমেণ্টৰ নহয়, এইটো NSITCL বনাইছিলে। মই জাষ্ট চাব আহিছোঁ আৰু তেওঁলোকৰ প্ৰজেক্টৰ লগত আমাৰতো মানে অলপ সোমাই আছে, ইনলেণ্ড ৱাটাৰৱেজটো সোমাই আছে। তাৰ কাৰণে অকণমান ষ্টাডি কৰিবৰ কাৰণে মই আহিছিলোঁ। বাকী তেনেকুৱা পৰিকল্পনা লৈ অহা নাই। বাকী ষ্টাডি কৰাৰ পিছত কি ধৰণে আমাৰ তৰফৰ পৰাও এইটো চলোৱাৰ ক্ষেত্ৰত কিবা আমি এটা মানে কি কয় পৰামৰ্শ দিব পাৰে, এইটো লৈ পেলাই ষ্টাডি কৰিব আহিছিলোঁ। নতুন বছৰ আহি আছে আৰু আমি দেখিছোঁ যে নতুন বছৰ অহাৰ লগে লগে আপোনাৰ কুঁৱলী পৰে বা দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়। এই দুৰ্ঘটনা প্ৰতিহত কৰাৰ বাবে পৰিবহণ বিভাগৰ নতুন কিবা পৰিকল্পনা আপোনালোকে লৈছে নেকি? আমাৰ ষ্টেট ৰোড ছেফটি কাউন্সিল ইতিমধ্যে মিটিং কৰিছোঁ। আমি এই ক্ষেত্ৰত বহুতো সজাগ। আমি ইতিমধ্যে মিটিং কৰি মেলি মানে কেনেকৈ আমি এক্সিডেণ্ট কমাব পাৰোঁ, ইয়াৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত ল'লোঁ আৰু সজাগতা চলি আছে আৰু কিছুমান এনফৰ্চমেণ্টৰ কাম কাজো আমি বঢ়াই দিছোঁ। আৰু আমাৰ মৰ্ডৰ তৰফৰ পৰা অহা নতুন বছৰটো জানুৱাৰী মাহটো মানে ৰোড ছেফটি মাহ হিচাপে পালিবৰ কাৰণে ইতিমধ্যে আমাক নিৰ্দেশ দিছে আৰু ইয়াৰ কাৰণে ইতিমধ্যে আমি SOP তৈয়াৰ কৰিছোঁ। ঠিক তেনেকৈ আমি জানুৱাৰী মাহটো মানে ৰোড ছেফটি মাহ হিচাপে আমি পালন কৰিম।